আজি পহিলা বহাগ। ৰাজ্যবাসীৰ মাজত ৰঙালীৰ পাৰভঙা উচা। পহিলা বহাগত সত্ৰ নামঘৰ মন্দিৰত ৰাইজৰ ভিৰ। বছৰটো কুশলে যোৱাৰ কামনাৰে নেদেখা জনলৈ প্ৰাৰ্থনা। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আজি পহিলা বহাগ। পহিলা বহাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে। গৰু বিহুৰ পিছদিনা উদযাপন কৰা হয় মানুহ বিহু। পহিলা বহাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ হালধিৰে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৱান প্ৰদান কৰে। নতুন বছৰ উপলক্ষে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত বিহুৱান প্ৰদান কৰা হয়। সমান্তৰালভাৱে পহিলা বহাগৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ মন্দিৰত সত্ৰ নামঘৰত ভক্তৰ ভিৰ। পহিলা বহাগ অৰ্থাৎ এটা নতুন বছৰ। নতুন বছৰ মানে নতুন আশা, নতুন বছৰ মানে নতুন প্ৰত্যাশা। আৰু এই আশা প্ৰত্যাশা আৰু নতুন সপোন লৈ প্ৰতিগৰাকী অসমীয়াই নতুন বছৰটিৰ আৰম্ভণি কৰে সত্ৰ নামঘৰত সেৱা লৈ। আজিৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সত্ৰ নামঘৰত দেখিবলৈ পোৱা গ'ল ভক্তৰ লানি নিচিগা ভিৰ। প্ৰথমে দেখুৱাই লৈছো গুৱাহাটী মহানগৰীৰ দৃশ্য। গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তৰ মন্দিৰত ৰাতিপুৱাৰে পৰা ভক্তৰ সোঁত। শক্তিপীঠ মা কামাখ্যা দেৱীক সেৱা জনাবলৈ নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যাত পুৱাৰে পৰা ভিৰ কৰে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে। শান্তি সমৃদ্ধিৰে পৰিপূৰ্ণ এটি বছৰৰ আশাৰে ঐতিহাসিক উগ্ৰতাৰা দেৱালয়ত আঁঠুলৈ বহুজনে। গণেশগুৰিৰ গণেশ মন্দিৰতো ভক্তৰ লানি নিচিগা সোঁত। নিজৰ লগতে পৰিয়াল পৰিজনৰ মংগল কামনাৰে পূজা অৰ্চনা কৰে ভক্তসকলে। নতুন বছৰটোত সকলোৰে মংগল আৰু সুস্বাস্থ্য কামনা কৰি নেদেখাজনৰ আশীষ ল'লে প্ৰতিজন অসমীয়াই। বছৰটো গোটেই সকলোৰে যেন হেৰি হয় মানে মংগল কামনা কৰিছোঁ। ঘৰৰো মানে কিছুমান হেৰি আছে, সেইকাৰণে আহিছোঁ আৰু ভাল লগা নাই। মই একদম মন চন বেয়া লাগিছে, বিহু চিহু চাব যোৱা নাই আৰু তেনেকুৱা আৰু যাব পৰাই নাই। তাৰমানে তেওঁৰ মানে মনত পৰিয়ে থাকে আৰু। আনফালে এই দৃশ্য শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰৰ। আজি পহিলা বহাগৰ দিনটোত ভক্তৰ লানি নিচিগা সোঁত ঢেকীয়াখোৱা নামঘৰত। নিজৰ লগতে পৰিয়াল আৰু দেশবাসীৰ মংগলৰ হেতু পূজা অৰ্চনা ভক্তৰ। ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা অগণন ভক্ত সমাগম হৈছে। সকলোৰে উদ্দেশ্য এতিয়াই যে সকলোৱে প্ৰভু ভগৱন্তৰ সেৱা লৈছে, সকলো কুশলে মংগলে থাকিবলৈ। তো আমিও পুৱাৰে পৰা অগণন ৰাইজক আশীৰ্বাদ দি থকা হৈছে যে গুৰুজনাৰ অক্ষয় মন্দিৰত আমি তেল দিয়া হৈছে, এখনি ৰাজহুৱাকে ছবি দিয়া হৈছে। সকলো কুশলে থাকক, সকলো মংগলে থাকক, দেশৰ পৰা মাৰি মৰক, এইখিনি আঁতৰি যাওক। নতুন বছৰত যাতে কোনো কাৰণে কাৰো আমাৰ মাজৰ পৰা কোনো এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি নহওক, সকলো মংগলে থাকক। ব্যতিক্ৰম নহয় ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। পুৱাৰে পৰাই হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ উপস্থিতি এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আঠখেলীয়া নামঘৰত। সকলোৱে এগছি বন্তি জ্বলাই আশীৰ্বাদ লৈছে, নিজৰ লগতে সমাজৰ মংগল কামনা কৰি ভগৱানৰ চৰণত। ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাবৰ কাৰণে বছৰৰ প্ৰথম দিন আহিছোঁ। ময়ো সেই প্ৰভু ভগৱন্তৰ সেৱক হিচাপে অন্যথা নহয়। গতিকে মই অসমৰ জনসাধাৰণৰ মংগলৰ কাৰণে, মানুহে মানুহৰ প্ৰতি মৰম স্নেহ আৰু দায়বদ্ধতা থকাৰ কাৰণে, উঠি অহা নতুন প্ৰজন্মৰ সুখ শান্তি সমৃদ্ধি বৃদ্ধিৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে অন্ততঃ এই জাতিটোক উদ্ধাৰ কৰক, এই জাতিটোৰ মনলৈ অন্ততঃ সুমতি দিয়ক, যাতে সকলো সময়তে আমি বিশ্বৰ সভাত কথা কৈ বিশ্বৰ লগত সমানে খোজ মিলাই যাব পৰাকৈ জাতিটোক শক্তি দিয়ক। এই কথাখিনিকে ভগৱন্তক সেৱা জনাই আবেদন জনাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে আমি কুশলে মংগলে থাকি আমাৰ সকলো শ্ৰেণীৰ সেৱকে এটা মুখত হাঁহি লৈ সবকালৰ কামে থাকিব পাৰোঁ, সেই কথাখিনিকে যিহেতু আজি একেই পৰিৱেশ নুমলীগড় বাবা থানত। দেওপাহাৰৰ নামনিত অৱস্থিত নুমলীগড় বাবা থানত পহিলা বহাগৰ দিনটোত ৰাইজৰ লানি নিচিগা সোঁত।
ৰাজ্যখনৰ ভিতৰতে ভক্তৰ আস্থা আৰু বিশ্বাসৰ অন্যতম থলস্বৰূপে পৰিচিত এই বাবা থানৰ আছে এক বিশেষ ঐতিহাসিক পটভূমি। নতুন বৰ্ষ বহাগ বিহু আহিছে, গতিকে ভাল ৰাইজৰ মংগলাতে আৰু নিজৰ ঘৰখনৰ পৰিবাৰ সকলোখিনি মংগলতাৰ কাৰণে আমি বছৰি এনেকৈ আহোঁ, বাবাৰ ওচৰত আমি সেৱা ভাগি লওঁ। গতিকে ভালে কুশলে দিনবোৰ যাব লাগে, চবেই সম্প্ৰীতিয়ে মিলি চবেই থাকিবৰ কাৰণে আমি আশীৰ্বাদ এটা শৰাই এখনি আগবঢ়াওঁ। অনুৰূপ পৰিৱেশ ডেৰগাঁৱৰ নিঘিৰটিং শিৱদৌলত পুৱাৰ পৰাই নেদেখাজনৰ ওচৰত সেৱা লৈছে ভক্তসকলে। আজি বহাগৰ প্ৰথম দিন, এই দিনটোত আৰু যাত্ৰীসকল সমাগম বৰ্তমান হৈছে আৰু যাত্ৰীসকল ভক্তসকল যিসকল আহিছে সেইসকলে নতুন বছৰটোৰ কাৰণে যিদৰে পাৰে তেখেতসকলে ধূপ দীপ শৈল্য গধুৰ নৈবেদ্য আদি আগবঢ়াই মনৰ ভাৱ আকাংক্ষাত আগবঢ়াইছে, তাতে ভগৱান যাতে সন্তুষ্ট হৈ আগন্তুক বছৰটো সকলোৱে যাতে শুভকামনা কৰি সদাশিৱৰ ওচৰত জনাইছে আৰু যথেষ্ট সংখ্যক ভক্তগণ আহি শ্ৰদ্ধা ভক্তিৰে সকলোখিনি প্ৰমাণ পূজাৰীসকলক সকলো তত্বাৱধানত তেখেতসকলে পূজা অৰ্চনা কৰিছে আৰু তেখেতসকলক যাতে সকলো ফালৰ পৰা আশীৰ্বাদ দিছে, নতুন বছৰটো যাতে শুভ হওক। এনেদৰে পহিলা বহাগৰ দিনটোত ৰাজ্যত দেখিবলৈ পোৱা গ'ল এক আধ্যাত্মিক পৰিৱেশ। পহিলা বহাগৰ দিনটোত নেদেখাজনৰ আশীষ লৈ আকৌ এটা নতুন বৰ্ষৰ আৰম্ভণি কৰিলে চহকী অসমে। গুৱাহাটীৰ পৰা মিতুল দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট, আসাম টক্স। নমঃ সদ্গুণদেৱায়। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।